নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰত নিশা খাদ্য সুৰক্ষা বিভাগৰ অভিযান জব্দ বিষাক্ত কেমিকেলত মিহলি কৰি ৰখা 15 বস্তা পটল নিউজ লাইভৰ কেমেৰাত ধৰা পৰিছিল জনস্বাস্থ্যৰ বাবে ভাবুকি স্বৰূপ বিষাক্ত কেমিকেল মিহলি পানীত বুৰাই ৰখা পটলসমূহ এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছতে হাহাকাৰ লাগে ৰাইজৰ মাজত পাইকাৰী পাচলি ব্যৱসায়ী হাইদৰ আলীয়ে বিষাক্ত কেমিকেল ব্যৱহাৰ কৰি সেউজ আৰু সতেজ কৰি তোলা পটলসমূহ বজাৰত বিক্ৰীৰ বাবে জোজা চলাইছিল বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰৰ পৰা ৰপ্তানিৰ বাবে সাজু কৰি লোৱাৰ সময়তে জব্দ কৰা হয় এই পটলৰ বস্তাসমূহ আমি পুনৰ জনাইছো নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰত নিশা খাদ্য সুৰক্ষা বিভাগৰ অভিযান জব্দ বিষাক্ত কেমিকেলত মিহলি কৰি ৰখা 15 বস্তা পটল নিউজ লাইভৰ কেমেৰাত ধৰা পৰিছিল জনস্বাস্থ্যৰ বাবে ভাবুকি স্বৰূপ বিষাক্ত কেমিকেল মিহলি পানীত বুৰাই ৰখা পটলসমূহ এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছতে হাহাকাৰ লাগে ৰাইজৰ মাজত পাইকাৰী পাচলি ব্যৱসায়ী হাইদৰ আলীয়ে বিষাক্ত কেমিকেল ব্যৱহাৰ কৰি সেউজ আৰু সতেজ কৰি তোলা পটলসমূহ বজাৰত বিক্ৰীৰ বাবে জোজা চলাইছিল বৰপেটা ৰোডৰ পাইকাৰী পাচলি বজাৰৰ পৰা ৰপ্তানিৰ বাবে সাজু কৰি থোৱাৰ সময়তে জব্দ কৰা হয় এই পটলৰ বস্তাসমূহ ইতিমধ্যে দেখিয়ে পাইছো যে সিহঁতক অন দা স্পট আমি দেখা পোৱা গৈছে সিহঁতে কিবা আৰ্টিফিচিয়েল কালাৰ মানে ইউজ কৰি আছে এটা কথাটো হয় সেইটো পাৰ্মিটেড হওক বা নন পাৰ্মিটেডে হওক কাৰণ আমাৰ এফএছএছৰ আণ্ডাৰত পাৰ্মিটেড কালাৰ্ছো আছে বাট তাৰ অৰ্থ এইটো নহয় যে শাক পাচলিত এক্সট্ৰা কৰি এডাল্টাৰেশ্যন কৰি পেলাই কালাৰ কৰিব তো গতিকে এইটো আনলফুল হয় তো তাৰ এগেইনষ্টত আমাৰ যিটো এফএছএছ এক্টৰ আণ্ডাৰত যিটো মানে বিহিত ব্যৱস্থা সেইটো হ'ব মোৰ দায়িত্ব হিচাপত এগৰাকী এনফৰ্চমেণ্ট অফিচাৰ হিচাপত মোৰ যিটো এনফৰ্চমেণ্ট পাৱাৰ সেই আণ্ডাৰত মই ইয়াৰে নমুনা ল'ম ইয়াৰে উচিত মানে পৰীক্ষা নিৰীক্ষাৰ কাৰণে পঠোৱা হ'ব আৰু লগতে যিহেতু আমাৰ তাত ভিডিঅ' মানে ভিজুৱেল আছে তাৰে প্ৰমাণ আছে আমাৰ তো তাৰে ভিত্তিত এতিয়া যিমানখিনি ষ্টক আছে 15 বেগমান যিমান আছে সেইখিনি আমি মিউনিচিপালিটি পৌৰসভাৰ লগত আৰু পুলিচ প্ৰশাসনৰ সহায়ত এই গোটেইখিনি পাব্লিক হেল্থৰ ইণ্টাৰেষ্টত আমি আজিয়ে যিমান সম্ভৱ অথবা অহা কাইলৈৰ ভিতৰত মানে এইখিনি আমি নষ্ট কৰাৰ ব্যৱস্থা কৰিম মন্তব্যৰ ওপৰত মানে চাইণ্টিফিক ৰিপৰ্টৰ ভিত্তিত তাৰপিছত যোন ব্যৱসায় হয় তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ইয়াতে কিছুমান পটলৰ ওপৰততো মানে আপোনাৰ সেয়া শুকাই যোৱা কালাৰৰ তৰপ ৰঙৰ তৰপ এটা দেখিছোঁ আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰ চিফ নৱজিৎ বায়নে নৱজিৎ বায়ন জনস্বাস্থ্যৰ বাবে এনেদৰে ভাবুকি কঢ়িয়াই আনিছে একাংশ পাচলি ব্যৱসায়ীয়ে অত্যধিক কীটনাশক আৰু এতিয়া এনেদৰে কেমিকেল মিহলি কৰি এই পটল বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছিল নিশ্চয়কৈ গণমাধ্যম এটা গুৰুত্বপূৰ্ণ কথা যে দেখা গৈছিল যে শাক পাচলি অত্যাধিক হাৰত কীটনাশক ব্যৱহাৰ কৰা হয় আনকি মাছত পৰ্যন্ত সাৰ প্ৰয়োগ কৰা হয় আৰু এতিয়া দেখা গৈছে যে এই এনেধৰণে সতেজ কৰি ৰখাৰ বাবে বা কালাৰ কৰি বিক্ৰী কৰা হয় পটল বিক্ৰী কৰা হয় কালি যি নিউজ লাইভৰ কেমেৰাত ধৰা পৰিছিল বৰপেটা ৰোডৰ আৰু স্বাভাৱিকতে এই গোটেই কথাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজতো যে এনেদৰে পটলবোৰ পকি যোৱা পটলবোৰ এনেদৰে কালাৰ কৰি বাহিৰত বহিৰাজ্যলৈ বা অসমৰ বিভিন্ন প্ৰান্তলৈকে প্ৰেৰণ কৰি বিক্ৰী কৰা হৈছিল এই যি এই কাৰ্যৰ সৈতে জড়িত যি ব্যৱসায়ীসকল জড়িত আছে এই কথাই প্ৰকাশ হোৱাৰ পিছতে কালি নিশাৰ ভাগত খাদ্য সুৰক্ষাৰ এটা দল বৰপেটা ৰোডৰ যি পাইকাৰী পাচলি বজাৰ আছে পাইকাৰী পাচলি বজাৰত উপস্থিত হয় আৰু খাদ্য সুৰক্ষাৰ দলটোৱে প্ৰায় 15 বস্তা পটল যি কালাৰ ৰং কৰি যি ৰং কেমিকেল প্ৰয়োগ কৰি যি সাজু কৰি ৰখাইছিল বিক্ৰীৰ বাবে সেইখিনি জব্দ কৰে আৰু ইতিমধ্যে সেয়া তাৰ নমুনাও তেওঁলোকে ইতিমধ্যে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে আৰু বাকী যি বস্তাখিনি আছে গোটেই বস্তাখিনি তেওঁলোকে নষ্ট কৰি পেলাব বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে আৰু ইয়াৰ লগতে ৰাইজে দাবী উত্থাপন কৰিছে যে এনেদৰে বৰপেটা পাচলি বজাৰত প্ৰায়ে একাংশ ব্যৱসায়ীয়ে খেতিয়কৰ পৰা তেওঁলোকে ক্ৰয় কৰি অনা পাচলিবোৰ একাংশ ব্যৱসায়ীয়ে নষ্ট হৈ যোৱাৰ বা পকি যোৱাৰ পিছত
এনেদৰে কালাৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। গতিকে স্বাভাৱিকতে এই ক্ষেত্ৰত দৃষ্টি দিয়াৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে, কিয়নো জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে এই ধৰণৰ শাক পাচলিত এই ধৰণৰ এনেধৰণৰ ৰাসায়নিক বা কেমিকেল ব্যৱহাৰ কৰাত জনস্বাস্থ্যৰ প্ৰতি স্বাভাৱিকতে ভাবুকি সৃষ্টি কৰিছে। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনকো কঠোৰ হোৱাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে, যাতে ভৱিষ্যতে এনেধৰণে পাচলিত ৰং বিহৰাই পাচলি বিক্ৰী কৰিব নোৱাৰে। আৰু এটা কথা, খাদ্য সুৰক্ষাৰ বিষয়াগৰাকীয়ে এটা কথা স্পষ্ট কৰিছে যে কিছুমান কেমিকেল আছে যিবোৰ কিছুমান খাদ্যত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰে, ধৰক মিঠাইৰ ক্ষেত্ৰত হওক বা আদি কৰিব পাৰে, কিন্তু শাক পাচলিৰ ক্ষেত্ৰত কোনো ধৰণৰ কেতিয়াও কোনো প্ৰকাৰে কোনো কেমিকেল ব্যৱহাৰ কৰিব নোৱাৰে। এইটো কথা খাদ্য সুৰক্ষা আইনতো স্পষ্টভাৱে লিখা আছে। এইটো এক জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি। গতিকে এনেধৰণৰ পাচলিত যদি এই ধৰণে ৰং কেমিকেল ব্যৱহাৰ কৰা হয়, স্বাভাৱিকতে এয়া ক্ষতি জনসাধাৰণে ভোগ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে। মনোদীপ। ধন্যবাদ জনাইছোঁ নৱজিত বায়ন।